দাম পাঠাও না বহু রয়েছে অভিযান চলি আছে বিশেষকৈ যোৱা প্ৰায় 2.5 বছৰে হৈ গ'ল 2.5 বছৰ ড্ৰাগছৰ অভিযান খুব তীব্ৰভাৱে চলি আছে আৰু চলি থাকিব কিন্তু কথা হ'ল কি যে ড্ৰাগছৰ ব্যৱসায়টো এনেকুৱা আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও আছে সেইখিনিও কৰিব লাগিব যি নহওক বিভিন্ন কাৰণত ড্ৰাগছ আনিবলৈ চেষ্টা এটা কৰি থাকে আৰু এতিয়া যিটো আমাৰ ইলেকশ্যনৰ সময়ত বহুত মুভমেণ্ট আছিলে তেতিয়া ফ'ৰ্চ বহুত আছিলে সেইখিনি হৈ আছিলে তাৰপিছত এতিয়া এটা হয়তো ফিলিং হৈছিলে যে এটা হয়তো ফিল কৰিছিল যে এতিয়া হয়তো পুলিচৰ সংখ্যা কমি গৈছে ভালকৈ অপাৰেশ্যন নহ'ব নেকি আচলতে তেনেকুৱা ধৰণৰ কোনো কথা নাই ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব আৰু এটা খবৰ পোৱা গৈছিলে যে এটা পুলিচ কনচাইনমেণ্ট আহিব আজি কেইবাদিনো ওপৰত কাম চলি আছিলে এই কনচাইনমেণ্টটো আজি ইয়াত 2,20,000 ইয়াবা টেবলেটছ চিজ কৰা হৈছে 3টা মানুহ এৰেষ্ট কৰা হৈছে এইখিনি মিজোৰামৰ পৰা আহিছে এখন নতুন পিকআপ ভেনখনৰ বেকলাইটৰ লগত যিটো এটা চেম্বাৰ থাকে সেই চেম্বাৰটোক অলপ এইবিলাক মডিফাই কৰি তাত টেবলেটখিনি ভৰাই লৈ আহিছিলে বেকলাইট খুলি নিচিনি ওলোৱা হৈছে সেই চিক্ৰেট চেম্বাৰৰ পৰা এই 2,20,000 ইয়াবা টেবলেট চিজ হৈছে আৰু 3টা মানুহ এৰেষ্ট হৈছে আৰু বলেৰ' পিকআপ ভেনখনৰ কোনো নাম্বাৰ নাই এখন ব্ৰেণ্ড নিউ গাড়ী তাত হয়তো কেতিয়াবা চান্স পালে 4,000ও লয় গতিকে আমি যদি এটা এভাৰেজ ফিগাৰ লওঁ আল্টিমেট ডেষ্টিনেশ্যনৰ তাত 3,000কৈ যদি আমি ধৰোঁ তেতিয়াহ'লে 66 ক্ৰ'ৰ হ'ব বজাৰ মূল্য আটক হোৱা 3জনৰ নাম এই 3টা মানুহে ত্ৰিপুৰাৰ এটাৰ নাম খাইৰুল হুছেইন এটা মমিন মিয়া আৰু এটা নবীৰ হুছেইন গতিকে এই 3টা মানুহক এৰেষ্ট কৰা হৈছে গাড়ীখন চিজ কৰা হৈছে 3টা মোবাইল পোৱা গৈছে আৰু বাকী কামখিনি চলিছে